প্ৰিয় দৰ্শক, এই শাওন মাহত ভগৱান শিৱক অতি সহজে সন্তুষ্ট কৰাৰ উপায়বোৰ বাৰু আপোনালোকে জানেনে? যদি নাজানে আজিৰ এই ভিডিঅ'টো ভালদৰে চাওক। এই শাওন মাহত যদি আপুনি সঁচা হৃদয়েৰে ভগৱান শিৱৰ পৰা কিবা বিচাৰে তেন্তে বাবাই তেওঁৰ কোনো ভক্তক ঘূৰাই নিদিয়ে। আমাৰ হিন্দু শাস্ত্ৰত এনে বহু কথাৰ উল্লেখ আছে যিবোৰ ভগৱান শিৱক অৰ্পণ কৰিলে শিৱ বাবাই অতি সহজেই সন্তুষ্ট হয়। গতিকে এইবোৰ বস্তু যদি মহাদেৱক অৰ্পণ কৰা হয় তেন্তে ভক্তৰ সকলো মনস্কামনা পূৰণ হয়। তেনেহলে আহক এই শাওন মাহত আমি ভগৱান শিৱক কিদৰে সন্তুষ্ট কৰিব পাৰি এই উপায়কেইটাৰ বিষয়ে জানি লওঁ। 1 নম্বৰ, ভগৱান শিৱক পূজা কৰাৰ আগতে পৰিষ্কাৰ কাপোৰ পৰিধান কৰক। আপোনাৰ শৰীৰ আৰু মন যদি পবিত্ৰ হয় তেতিয়াহে আপোনাৰ প্ৰাৰ্থনা ভগৱান শিৱৰ ওচৰলৈ যাব। প্ৰথমে পানী আৰু মৌৰে শিৱলিংগটো ধুই দিয়ক। তাৰ পিছত শিৱলিংগৰ ওপৰত গাখীৰ অৰ্পণ কৰক। এনে কৰিলে মহাদেৱ বৰ সন্তুষ্ট হয়। ইয়াৰ ফলত বৈবাহিক সমস্যা, চাকৰিৰ সমস্যা, আনকি ব্যৱসায়িক সমস্যাৰো সমাধান হৈ পৰে। 2 নম্বৰ, ভগৱান শিৱৰ পূজাৰ সময়ত আপুনি নিশ্চয় প্ৰসাদ আগবঢ়াব। আপুনি ভাবিছেনে তেওঁক কি প্ৰসাদ অৰ্পণ কৰিলে তেওঁ প্ৰসন্ন হ'ব? আপুনি জানি আচৰিত হ'ব যে তেওঁৰ প্ৰিয় খাদ্যসমূহৰ ভিতৰত আছে দৈ, পিঠা আৰু পায়স। লগতে মহাদেৱে পুত্ৰ গণেশৰ দৰে লাড্ডু খাবলৈ ভাল পায়। মহাদেৱে ভাং খোৱা ধাৰণাটো সকলোৱে মনত পুহি ৰাখিলেও কিন্তু এইবোৰ মহাদেৱৰ প্ৰিয় খাদ্যৰ তালিকাত নাই। 3 নম্বৰ, পূজাৰ বাবে ফুল এটা গুৰুত্বপূৰ্ণ সামগ্ৰী। কিন্তু আপুনি জানেনে ধুতৰা আৰু আকন্দ ফুল মহাদেৱৰ বৰ প্ৰিয়। গতিকে এই ফুলৰ সৈতে পূজা কৰিলে ভগৱান শিৱ অতিকৈ সন্তুষ্ট হয়। কিন্তু ইয়াতে আমাৰ ভিতৰত বহুতেই নাজানে যে বেলগছৰ ফুলও মহাদেৱৰ অতি প্ৰিয়। অৱশ্যে ইয়াত সুগন্ধি বেলফুলৰ কথা কোৱা হোৱা নাই। বেলগছত ফল ধৰাৰ আগত যি ফুল হয় সেই ফুলটো মহাদেৱৰ প্ৰিয়। সেইবাবে পাৰিলে সেই ফুল ভগৱান শিৱক অৰ্পণ কৰক। 4 নম্বৰ, শিৱলিংগত পানী অৰ্পণ কৰাৰ উপৰিও মহাদেৱক ছাই আগবঢ়াওক। কিয়নো শিৱলিংগত ছাই অৰ্পণ কৰিলে মহাদেৱ বৰ সন্তুষ্ট হয়। 5 নম্বৰ, চন্দন মহাদেৱৰ বৰ প্ৰিয়। গতিকে বগা চন্দনেৰে শিৱলিংগৰ ওপৰত তিলক লগাই দিয়ক। বগা চন্দন শীতল প্ৰকৃতিৰ। শিৱলিংগত বগা চন্দন লগালে জীৱনত সুখ আৰু শান্তি পোৱা যায়। 6 নম্বৰ, বেল মহাদেৱৰ বৰ প্ৰিয়। বেলক পৰমায়ুৰ প্ৰতীক বুলি কোৱা হয়। কিন্তু আপুনি জানেনে মহাদেৱক বেল অৰ্পণ কৰাৰ সময়ত যাৰ নামত বেলটো আগবঢ়োৱা হয় তেওঁ দীৰ্ঘায়ু হয় আৰু এনে কৰিলে ভগৱান শিৱৰ কৃপা তেওঁ লাভ কৰে। 7 নম্বৰ, বেলপাত হ'ল শিৱ পূজাত ব্যৱহৃত প্ৰধান সামগ্ৰী। 3খন পাত থকা বেলপাত অবিহনে মহাদেৱৰ পূজা অসম্ভৱ। বেলপাতেৰে পূজা কৰিলে মহাদেৱ ভক্তৰ ওপৰত অতিকৈ সন্তুষ্ট হয়। সেইবাবে বেলপাতখন সদায় শিৱলিংগৰ মূৰত অৰ্পণ কৰিব লাগে। কিন্তু মনত ৰাখিব শিৱ পূজাত কেতিয়াও তুলসীৰ পাত ব্যৱহাৰ নকৰিব। প্ৰিয় দৰ্শক, আশা কৰিছোঁ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে নিশ্চয়কৈ বুজি পাইছে যে শাওন মাহত ভগৱান শিৱক কেনেকৈ সন্তুষ্ট কৰিব পাৰি। আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।